তাৰ মানে মই আপোনালোকক ক'ব লগা কথাটো হৈছে শাসন কৰিবলৈও শিকিব লগা থাকে। সকলো মানুহে শাসন কৰিবলৈ নাজানে। শাসন বিজ্ঞানসন্মতভাৱে আমি কেনেকৈ কৰিম? চাইণ্টিফিকেলি শাসন কৰিলে শাসনৰ পৰা ল'ৰা ছোৱালী লাভ হ'ব লাগিব। মই যদি ভাবিছোঁ যি বেয়া হৈছে, মই কেনেকৈ শাসন কৰিম যে সি বেয়াৰ পৰা ঘূৰি আহিব? স্কুলত ধৰি লৈছোঁ ল'ৰা এটাই পঢ়িব পৰা নাই, শিক্ষকে মাৰি পিটি শাসন কৰিলে, ল'ৰাটো পিছদিনাৰ পৰা স্কুল এৰি দিলে। শাসনটো কামত দিলে নিদিলে? ল'ৰাটোৱে দুষ্টামি এটা কৰিলে, দেউতাকে পিটিলে, ল'ৰাটো ঘৰ এৰি থৈ গুচি গ'লগৈ। দেউতাকেতো শাসন কৰিছিলে, শাসনটো কামত দিলে নিদিলে? মই বেছিভাগ সময়তে মাক বাপেকক দেখোঁ, যিবিলাক মাক বাপেকে শাসন কৰে শেষত গৈ তেওঁলোকে বিফলেই হয়, শাসনে একো কামত নিদিয়েগৈ। তেনেকুৱা উদাহৰণহে মই আপোনালোকক বেছিকৈ দিব পাৰিম। তাৰ মানে শাসন কৰাৰ নীতিটো বা শাসন কৰাৰ পদ্ধতিটো শিকিব লগা আছে। তৃতীয় কথা, আমি বহুত সময় কওঁ যে মাক বাপেকে নেচায় ল'ৰা ছোৱালী। শিক্ষকবিলাকে যেতিয়া মই বিশেষকৈ আমাৰ স্কুলবিলাকলৈ যাওঁ, স্কুলবিলাকলৈ গ'লে প্ৰায়ে শিক্ষকবিলাকে এটা অভিযোগ কৰে যে আমাৰ মাক বাপেকবিলাকে গুৰুত্ব নিদিয়ে, মাক বাপেকবিলাকে ল'ৰা ছোৱালী নেচায়, স্কুললৈ গৈছেনে ক'ত কি কৈছেনে নেচায়। এই যে ল'ৰা ছোৱালীক নিয়ন্ত্ৰণ বা তেওঁলোকক এটা সমৰ্থন বা তেওঁলোকক যে চাই থাকিব লাগে, এই কামটো কেনেকৈ কৰিব লাগে? বহুত মাক বাপেকে ভাবে মইতো চায়ে আছোঁ, মইতো মোৰ কৰিব লগাখিনি কৰিয়ে আছোঁ। স্কুলত আকৌ পঢ়িব নোৱাৰিলে মাষ্টৰে আকৌ মাক বাপেকৰ কথা কয়, মাক বাপেকে আকৌ মাষ্টৰৰ কথা কয়। মানে ৩ নম্বৰ মোৰ কথাটো হ'ব যে আমি যদি ছাপৰ্ট বা সমৰ্থন দিব লাগে, আমি কেনেকৈ দিম? সমৰ্থনটো কেনেকৈ দিম? তাৰমানে মই 3টা কথা পাতিম আজি। এটা হৈছে মৰমৰ নীতি, এটা হৈছে শাসনৰ নীতি, আৰু এটা হৈছে সমৰ্থন বা ছাপৰ্টৰ নীতি। এই 3টা বস্তু তালমিল, এই 3টা কথা জীৱনত ল'ৰা ছোৱালীৰ লগত বা মানুহৰ লগত, এই 3টা নীতি যি শুদ্ধকৈ আৰু আমি ইংৰাজীত কওঁ বেলেঞ্চ, ভাৰসাম্য ৰক্ষা কৰি যি ল'ৰা ছোৱালীক প্ৰতিপালন কৰিব পাৰিব, যি ল'ৰা ছোৱালীক ডাঙৰ কৰিব পাৰিব, তেওঁলোকৰ ল'ৰা ছোৱালী বেলেগ হ'ব। মই কৈ দিয়া নাই আপোনালোকৰ ল'ৰা ছোৱালী মহাত্মা গান্ধী হৈ যাব বুলি, আইনষ্টাইন হৈ যাব বুলি, কিন্তু মই এই কথাটো কৈছোঁ যে যিমান ভাল হ'ব লগা আছিলে তাতকৈ যে অলপ হ'লেও ভাল হ'ব, গেৰেণ্টি। যিমান সি জীৱনত কৃতিত্ব লভিব লগা আছিলে তাতকৈ যে অকণমান হ'লেও বেছিকৈ কৃতিত্ব লভিব, সেইটো মই আপোনালোকক একদম খাটাংকৈ ক'ব পাৰোঁ। আৰু মই যিকেইটা কথা ক'ম এতিয়া, সেইকেইটা কেৱল মোৰ অভিজ্ঞতা বা কেৱল মোৰ অধ্যয়ন নহয়, সেইকেইটা বিজ্ঞান হয়। তাৰমানে মই সন্তান প্ৰতিপালনৰ কেইটামান বিজ্ঞান ক'বলৈ লৈছোঁ আপোনালোকক। এই বিজ্ঞানকেইটাহে খালি মই 3টা পইণ্টত বা নীতিত ভাগ কৰি ক'ম। প্ৰথমতে আহোঁ মৰমলৈ আহোঁ, যে আমি নিজে নিজে গম পাম যে আমি মৰম কেনেকৈ কৰি আছিলোঁ। তাৰ আগতে প্ৰথমতে মই আপোনালোকৰ কথা এটা কৈ লওঁ। সেইটো হৈছে, বহুত মাক দেউতাকে মোক সোধে, ছাৰ মৰম কৰাটো বেয়া নেকি? ল'ৰা ছোৱালীক মৰম কৰিব নালাগে নেকি? তো মই আপোনালোকক প্ৰথমতে কৈ লওঁ যে মৰম বেয়া নহয়। এই কথাটো সকলোৱে বুজি লওক। কেনেকৈ মৰম কৰিম সেইটো পিছৰ কথা, কিন্তু আপোনালোকে বুজি লওক যে মৰম কৰাটো ভাল। যিমান মৰম কৰিব পাৰি সিমান মৰম কৰিব লাগে। মৰমটো কেতিয়াও বেয়া বস্তু নহয়। মৰমে কেতিয়াও মানুহ নষ্ট নকৰে, খালি তাৰ লগত বাকীকেইটা থাকিব লাগিব। অকল মৰমটো হ'লে নহ'ব, বাকীকেইটা কেনেকৈ কৰিম সেইটোও মই কৈ আছোঁ। কিন্তু আপোনালোকে বুজি লওক, মৰমে কেতিয়াও মানুহ নষ্ট কৰিব নোৱাৰে। কিন্তু মৰম আমি কেনেকৈ কৰিছোঁ সেইটো দৰকাৰী কথা হ'ব। আচ্ছা, আমি মৰম কেনেকৈ কৰোঁ চাব দেই। আমি মৰম কেনেকৈ কৰোঁ? বস্তু দি কৰোঁ, বস্তু দি মৰম কৰোঁ। কোনোবা আহিলে আমি বস্তু এটা লৈ আহিলোঁ, তাক বস্তুৰে বুজাই দিছোঁ যে মোৰ তোৰ প্ৰতি মৰম আছে। প্ৰথম কথা, মৰম বস্তুৰে হ'ব নোৱাৰিব। বস্তু আমি কেতিয়া দিম? যেতিয়া প্ৰয়োজন হ'ব, দৰকাৰ হ'ব, তেতিয়া আমি বস্তু দিম। যেতিয়া আমি বস্তুৰে মৰম দিম, তেতিয়া সিহঁতে এই বুলি বুজিব, যদি মোক লাগ বুলি ক'লে তুমি মটৰচাইকেলখন দিয়া নাই, তাৰমানে তুমি মোক ভাল নোপোৱা। মোক যদি লাগ বুলি কওঁতে তুমি মোবাইলটো দিয়া নাই, তাৰমানে মই তোমাৰ বাচ্চা নহয়, তুমি মোক ভাল নোপোৱা, মোৰ গুৰুত্ব নাই তোমাৰ। কাৰণ সৰুৰ পৰা আপুনি মৰমটো কেনেকৈ দি আহিছিলে? বস্তুৰে দি আহিছিলে। চকলেট, ইমান ভাল পাওঁ তোমাক, চকলেট লোৱা, কলম, কাপোৰ। তো মৰমত বস্তু নিদিয়ে। তো বস্তুৰে মৰম আদান প্ৰদানৰ যিটো ধাৰণা আছিলে, এইটো প্ৰথমতে আপোনালোকে বুজি পাওক, এইটো এটা অশুদ্ধ ধাৰণা। ঠিক আছে, যদি বস্তুৰে নিদিয়ে মৰম কেনেকৈ দিম? মই এতিয়ালৈকে আপোনালোকক কি কথা ক'লোঁ যে মৰম দিয়াটো বেয়া কথা নহয়, যিমান পাৰি সিমান মৰম দিব লাগে। কিন্তু প্ৰথমতে কৈ ল'লোঁ মই, বস্তুৰে মৰম নিদিয়ে।
বস্তু আমি কেতিয়া দিম? যেতিয়া প্ৰয়োজন হ'ব তেতিয়া দিম। আকৌ বস্তু দিয়াৰ, সিহঁতক বস্তু দিয়াৰ দেই, সিহঁতৰ প্ৰয়োজন পূৰণ কৰাৰ মই এটা কথা কৈ থৈ যাবলৈ লৈছোঁ। প্ৰয়োজন কেনেকৈ পূৰণ কৰিম? এইটো ধনী দুখীয়া নিৰ্বিশেষে সকলো মানুহে মনত ৰাখিব লাগে। আমি কেতিয়াবা বহুত ধনী মানুহৰ প্ৰতি এটা অভিযোগ আনো যে পুতেকক লাগ বুলি ক'লে বস্তু দি বেয়া কৰি পেলালে ন পুতেকটো। ধনী মানুহৰ ল'ৰা ছোৱালীবিলাক কেতিয়াবা আমি বেয়া হোৱা দেখোঁ যে, তেতিয়া আমি কথাটো এনেকৈ বুজি পাওঁ যে বাপেকটো ধনী যে, পইচা আছে, যেতিয়াই যি লাগে দি দিলে ল'ৰা বেয়া হ'ল। তেনেকুৱা উদাহৰণ ঢেৰ আছে। কিন্তু বহুত ধনী মানুহো আছে যি বস্তু দিয়ে কিন্তু ল'ৰা বেয়া হোৱা নাই। কেনেকৈ? তাৰমানে তেওঁলোকে বস্তু দিওঁতে এটা নীতি মানি চলে। সেই নীতিটো সকলোৱে মনত ৰাখিব। নীতিটো কি? যে লাগ বুলিলেই বস্তু নিদিয়াৰ নীতি। লাগ বুলিলেই বস্তু নিদিয়াৰ নীতি। বস্তু এটা আমি কেতিয়া দিম? ধৰি লওক কলম এটা দিব লাগে। সি ক'লে কলম এটা লাগে মা, মই কি কৰিলোঁ? কলম লাগে নে? ল। পইচা লাগে নে? ল। আমুক লাগে নে? ল। তামুক লাগে নে? ল। আচ্ছা, তাৰ কি হ'ব? যেতিয়া আমি লাগ বুলি ক'লে বস্তুটো দিম, দিলে বৰ ডাঙৰ ঘটনা এটা ঘটিব। মই আপোনালোকক এটা বিজ্ঞান এটা কৈ লওঁ আকৌ ইয়াতে। এই বিজ্ঞানটো এটা গৱেষণা হৈছিলে আমাৰ চাইকলজিত, বৰ ডাঙৰ গৱেষণা এটা হৈছিলে। এইটো মই চাইণ্টিষ্টজনৰ নাম নকলেও হ'ব আপোনালোকক। তেওঁৰ নাম মিটচেল বুলি আছিলে। তেওঁৰ নামটো ইমান দৰকাৰ নাই, কিন্তু তেওঁ কাম যিটো কৰিছিলে সেইটো বৰ মজাৰ কাম এটা আছিলে। মই বহুত মানুহক তেওঁৰ কামটোৰ কথা কওঁ। তেওঁ কি কৰিছিলে জানা? প্ৰথমতে সৰু সৰু ল'ৰা ছোৱালীক লৈ তেওঁ গৱেষণাটো কৰিছিলে। সৰু বাচ্চা, 3 বছৰীয়া 4 বছৰীয়া বাচ্চা কিছুমান গোটাইছিলে তেওঁ, প্ৰায় 10,000 মান বাচ্চা। বিং স্কুল বুলি স্কুল এখনৰ 10,000 ল'ৰা ছোৱালী, তেনেকুৱা 3 বছৰীয়া ল'ৰা ছোৱালী তেওঁ গোটাইছিলে। গোটাই লৈ কি কৰিছিলে? তেওঁ ল'ৰা ছোৱালীকেইটা ৰুম এটালৈ অকলে অকলে আনি লৈ চকলেট খাবলৈ দিয়ে, মিঠাই খাবলৈ দিয়ে। মিঠাই খাবলৈ দি তেওঁ কি কৰিছিলে জানে? মিঠাইটো দিলেতো, 1 প্লেট মিঠাই দিলে। মিঠাই দি কয় তেওঁ, বেটা তুমি মিঠাই খাব পাৰা, মিঠাই তোমাক দিছোঁ। খাবলৈ লওঁতে তেওঁ আকৌ ৰাখি দিয়ে, ৰ'বাচোন ৰ'বা, কথা এটা হ'ল, তুমি মিঠাইটো খাব পাৰিবা, কিন্তু মই অকণমান সময়ৰ কাৰণে 15-20 মিনিটৰ কাৰণে মই বাহিৰলৈ যাম, মই আকৌ ঘূৰি আহিম বাহিৰলৈ গৈ, আৰু মই নহালৈকে তুমি যদি মিঠাইখিনি নোখোৱাকৈ থাকা নহয়, তেতিয়া মই তোমাক 2 প্লেট মিঠাই দিম, কিন্তু তুমি নোখোৱাকৈ থাকিব লাগিব মই ঘূৰি নহালৈকে। এই বুলি তেওঁ কথাটো বুজি পালে। তেওঁ কি ক'লে? যে মিঠাই তুমি এতিয়া খাব পাৰা, কিন্তু মই ঘূৰি নহালৈকে যদি তুমি নোখোৱাকৈ থাকা, তেতিয়া তুমি 2 প্লেট মিঠাই পাবা। এনেকুৱা, এতিয়া 1 প্লেটহে পাইছা। সেই বুলি ক'লে বাচ্চাকেইটাক, প্ৰত্যেকটো বাচ্চাকে কয়। বাচ্চাবিলাকে কি কৰিলে জানে? বেছিবিলাকে মানুহটো কথা নুশুনিলেই, মিঠাই পালেতো পাটাক ভৰাই দিলে, আৰু মিঠাই পাই খাই দিলে। 2টা মানে কথাটো শুনিলে, আচ্ছা কি কৈছে সেইজনে, বাহিৰলৈ যাব ন 15 মিনিটৰ কাৰণে, ঘূৰি আহিব, বাদ দিয়া, খাই দিলে, কথা নুশুনে। কেইজনমান আকৌ কি হ'ল, মানুহটো ওলাই গ'লতো, ওলাই যোৱাৰ পাছত মানে তাৰ মানে একদম মূৰ খজুৱাইছে, মানে সি পিঠি খজুৱাইছে, মানে ভৰি খজুৱাইছে, উপায় নেপায় শেষত খাই পেলালে। কেইজনমানো তেনেকুৱা হ'ল। কেইজনমান এনেকুৱা বাচ্চা ওলালে, মিঠাই নাখালে নহয়, ৰৈ আছে একদম, মানে ডট কামুৰি ৰৈ আছে। আৰু কিছুমানে মানে তেওঁৰ ভিডিঅ'বিলাকো চাইছিলোঁ মই, বেলেগ এগৰাকী মাতৃয়ে কৰা ভিডিঅ' চাইছিলোঁ, মাকে দি থৈ গ'লতো মিঠাই, তাৰপিছত কৈছে নেখাওঁ দেই মিঠাই, মা আহি লওক হা, মই তোক নেখাওঁ দেই, ইমান খাবলৈ মন গৈছে মানে, তাই তেনেকৈ কৰি আছে মানে, নেখাওঁ দেই মিঠাই, ৰৈ থাক দেই, মা আহি লওক তাৰপিছত খাম দেই। মুঠতে বাচ্চাতে মিঠাই নাখালে। মানুহটো অহাৰ পাছত 2 প্লেট মিঠাই লৈ একেলগতে মিঠাই খাইছে। আচ্ছা, তাৰপিছত আমাৰ বিজ্ঞানীজনৰ মনলৈ এটা প্ৰশ্ন আহিলে, আচ্ছা এইকেইটা কি বস্তু, এইকেইটা কি ধাতুৰে গঢ়া? চব ল'ৰা ছোৱালীয়ে মিঠাই খাই পেলালে, আৰু এই কেইটামান ল'ৰা ছোৱালীয়ে যে মিঠাই ঘূৰি নহালৈকে মানুহটো ৰাখি থ'ব পাৰিলে, নিজক ৰৈ থাকিব পাৰিলে, কি কথা? আচ্ছা, ইহঁতক চোৱা যাওক, ইহঁতে জীৱনত কি কৰেনো। সৰু সৰু বাচ্চাকেইটা অকণমান, যাৰ মাক দেউতাক আছে, অকণ কণ্ট্ৰল কৰি ৰাখিব, নিয়ন্ত্ৰণ কৰি ৰাখিব দেই, একদম কৰি ৰাখিব, ঠিক আছে? শুনি আছেনে কথাটো? ঠিক আছে। আমাৰ বিজ্ঞানীজনৰ মনলৈ প্ৰশ্ন আহিলে যে এইকেইটা কি ধাতুৰে গঢ়া, আৰু ইহঁতেনো জীৱনত কি কৰে মই চাব লাগিব সিহঁতক। তাৰপিছত তেওঁ এই গোটেই 10,000 ল'ৰা ছোৱালী তেওঁ আকৌ অধ্যয়ন কৰিব লাগি গ'ল। সিহঁতে গৈ স্কুল পালেগৈ। স্কুলত তেওঁ সিহঁতৰ ৰিজাল্ট চালে, সিহঁতৰ কামবিলাক চালে, সিহঁতৰ উত্তৰণ চালে। তেওঁ বৰ মজাৰ কথা এটা দেখিলে। তেওঁ কি দেখিলে জানে? যিকেইটা ল'ৰা ছোৱালীয়ে 2 প্লেট মিঠাইৰ কাৰণে ৰৈ দিব পাৰিছিলে, সিহঁতৰ ৰিজাল্ট ভাল, সিহঁতৰ স্বাস্থ্য ভাল, সিহঁতৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ভাল, সিহঁতে নিজক অকণমান নিয়ন্ত্ৰণ কৰিব পাৰে, আৰু বাকীকেইটা এইবিলাকত বেয়া। এইবাৰ গোটেই ল'ৰা ছোৱালীখিনি হাইস্কুল পালেগৈ। হাইস্কুলত তেওঁ আকৌ গোটাই লৈ দেখিলে যিকেইটা ল'ৰা ছোৱালীয়ে 2 প্লেট মিঠাইৰ কাৰণে ৰৈ দিব পাৰিছিলে, সেইকেইটা ল'ৰা ছোৱালীৰ ৰিজাল্ট ভাল, সেইকেইটা ল'ৰা ছোৱালীয়ে চিগাৰেট খাবলৈ লোৱা নাই, সেইকেইটা ল'ৰা ছোৱালীয়ে জঘন্য বা বেয়া কাম কৰা নাই, সেইকেইটা ল'ৰা ছোৱালীয়ে ড্ৰাগ খাবলৈ লোৱা নাই, সিহঁতৰ স্বাস্থ্য ভাল, সিহঁতৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ভাল, সিহঁতৰ কাজিয়া কম,
বেলেগৰ লগত কাজিয়া লগা নাই সিহঁতি, ইত্যাদি ইত্যাদি। গৈ কলেজ পালেগৈ, তেওঁ লক্ষ্য কৰিলে 2 প্লেট মিঠাইৰ কাৰণে ৰৈ দিব পৰা প্ৰায়কেইটা ল'ৰা ছোৱালীয়ে কলেজত পঢ়ি আছে, কলেজ এৰা নাই, সিহঁতৰ ৰিজাল্ট ভাল, সিহঁতে কিবা হিচাপে নিজৰ এটা পৰিচয়, আইডেণ্টিটি লাভ কৰিছে, পৰিচয় লাভ কৰিছে, মানুহে সিহঁতক চিনি পায়, ইত্যাদি ইত্যাদি। আৰু যিকেইটাই লগে লগে খাই দিছিলে সেইকেইটাই ড্ৰাগ খাবলৈ ল'লে, সেইকেইটাই চিগাৰেট খাবলৈ ল'লে, কেইটামানে কলেজ এৰিলে, কেইটামানে বিয়া পাতিলে, ইত্যাদি ইত্যাদি। তাৰপিছত আমাৰ বিজ্ঞানীজনে এটা সিদ্ধান্তলৈ আহিলে। তেওঁ সিদ্ধান্তটো আমাক পোনপটীয়াকৈ ক'লে যিবিলাক ল'ৰা ছোৱালীয়ে বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে ৰৈ থাকিব পাৰিব বা ৰৈ থকাৰ যাৰ ক্ষমতা আছে, ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে কাৰ ৰৈ থাকিব পৰাৰ ক্ষমতা আছে, সিয়েই সফল হ'ব, তেওঁৱেই সফল হ'ব, যি ভৱিষ্যতৰ ডাঙৰটোৰ কাৰণে ৰৈ থাকিব পাৰিব। এতিয়া আমাৰ কথাটো হ'ল, আমি ল'ৰা ছোৱালীবিলাক এনেকৈ তোলোঁ, এনেকৈ ডাঙৰ দীঘল কৰোঁ বা এনেকৈ অভিভাৱকত্ব এটা দিওঁ যে তেওঁলোকে ভৱিষ্যতৰ ডাঙৰটোৰ কাৰণে ৰৈ থাকিব পৰাৰ ক্ষমতা গোটাব নোৱাৰে, কাৰণ আমি চব বস্তু লাগ বুলি ক'লে দি দিওঁ নহয়। এতিয়া মই ক'লোঁ সেই ক্ষমতাটো যদি গোটাব লাগে তেতিয়াহ'লে আমি তেওঁলোকক ৰ'বলৈ শিকাব লাগে। ৱেইট, কলম লাগে, ভাত লাগে, নহ'ব, লগে লগে নিদিয়ে, লগে লগে নাপায়। কলম যদি লাগে শেষ টোপাল চিয়াঁহী শেষ নোহোৱালৈকে কলম এটা মই নিদিওঁ, কাৰণ কলম এটা প্ৰয়োজনতহে লাগে, কলম এটা বিলাস কৰিবলৈ নহয়তো, চোলা পেন বিলাস কৰিবলৈ নহয়তো। আমাৰ মাকেও বিলাস কৰিবলৈ চোলা পেন লয়, বাপেকেও বিলাস কৰিবলৈ চোলা পেন লয়, ল'ৰাকো লাগ বুলি ক'লে বিলাস কৰিবলৈ চোলা পেন দি দিয়ে। কি দৰকাৰ আছে? প্ৰয়োজনত দিব লাগে আৰু ৱেইট কৰিব লাগে। চোলা চাওঁ এযোৰ হ'লনে, এইটোক আৰু কিমান দিন পিন্ধিব পাৰি, আচ্ছা তই এসপ্তাহ পিন্ধিব পাৰিবি, পিন্ধি ল। দুদিনৰ পিছত আকৌ কান্দিব, মা চোলাটো দিয়া ন, আৰু 3 দিন যাব, 3 দিন পাৰিবি পিন্ধিবলৈ, তই পৰালৈকে পিন্ধ, যেতিয়া প্ৰয়োজন হ'ব তেতিয়া দিব লাগে। মুঠৰ ওপৰত মই ক'ব বিচৰা কথাটো হৈছে তেওঁলোকক ৱেইট কৰিবলৈ, ৰ'বলৈ, অপেক্ষা কৰিবলৈ শিকাব লাগে। বস্তু এটা, ডাঙৰ বস্তু এটা পাবৰ কাৰণে অপেক্ষা কৰিবলৈ শিকাব লাগে। যিবিলাক ল'ৰা ছোৱালীক আপুনি এই অপেক্ষাৰ গুণটো বঢ়াই দিব, অপেক্ষাৰ গুণটো, ৰৈ থাকিব পৰা ক্ষমতাটো বঢ়াই দিব, সিহঁতে ভৱিষ্যতে ডাঙৰ এটা এচিভ কৰি দেখুৱাব পাৰিব। বাকীবিলাকৰ কি হ'ব জানে? কোনোবা এটা ক'ব ভাই ড্ৰাগ অকণ মাৰি দিয়ক, মাৰি দিব। এতিয়া মই যে কওঁ, কেতিয়াবা কৈ থাকোঁ, ধৰক মোবাইলটো খেলিছোঁ, গেম এটা খেলিছোঁ, এতিয়া ল'ৰা ছোৱালীকেইটাও আছে, ইহঁতেও কৈছোঁ গেম এটা যে মই খেলিছোঁ, মোবাইলত গেম এটা খেলিছোঁ, এইটো ভাল লাগে, খেলি ভাল লাগে, কোনে কৈছে বেয়া লাগে? ময়ো খেলি চাইছোঁ, খেলি বহুত ভাল লাগে। কিন্তু ভাল লাগিলে কি হ'ব? এইটো বৰ্তমানৰ সৰু, ভৱিষ্যতৰ ডাঙৰটো কি আছিলে? মোৰ ৰিজাল্টটো। কিন্তু মোবাইলটো যেতিয়া মই খেলিবলৈ পালোঁ, বৰ্তমানৰ সৰুটো পালোঁ, মই ভৱিষ্যতৰ ডাঙৰটো পাহৰি থাকিলোঁ। ছোৱালীজনী ভাল লাগিছে, বিয়া পাতিবলৈ মন গৈছে, এতিয়াই বিয়া পাতি পেলাব মন গৈছে, বৰ্তমানৰ সৰু, ভৱিষ্যতৰ ডাঙৰটো মোৰ কেৰিয়াৰটো আছিলে, মোৰ জীৱনটো আছিলে। মদটো খাওঁ যে আমি বহুতে, মদ খাওঁ যে, মদ খালে গাটো ৰঞ্জিত লাগে, একদম বাহুবলী লাগে, মই মানি লৈছোঁ, বিৰাট মজা লাগে, নিজেও খাই চাইছোঁ, ভাল লাগে দেই খাই। তো হ'লে কি হ'ব? মদটো খালে এতিয়াহে ভাল লাগে, মদটো খালে যে এইটো ভাল লাগে, এইটো বৰ্তমানৰ সৰু, আৰু আপোনাৰ স্বাস্থ্যটো ভৱিষ্যতৰ ডাঙৰ। কিন্তু মদটো খাবৰ সময়ত আমি বৰ্তমানৰ সৰুটোত এই এতিয়া আনন্দটোত ইমান হেৰাই গ'লোঁ যে মই মোৰ স্বাস্থ্যটোৰ কথাটো পাহৰি থাকিলোঁ। ধৰিব পাৰিছে কথাটো? সেইকাৰণে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি বস্তু দিওঁতে এই নীতিটো আমি একদম দৃঢ়তাৰে মানি চলিম। আজিৰ পৰা আপোনালোকে ভাবি লওক, এই নীতিটো দৃঢ়তাৰে মানি চলিম। মই অভিভাৱকবিলাকক এই কথাটো একদম মোটামুটি গেৰাণ্টি দি ক'ব পাৰোঁ, আপুনি জন্মৰ পৰা যদি কেনেবাকৈ ল'ৰা ছোৱালীৰ লগত এই নীতিটো 12 বছৰ 13 বছৰ বয়সলৈকে মানি দিয়ে নহয়, ল'ৰা ছোৱালীটোৰ ভৱিষ্যতটো সলনি হৈ থাকিব। আৰু আমাৰ এই বিজ্ঞানীজনে একদম স্পষ্টকৈ দেখুৱাই দিলে যে আপুনি ল'ৰা ছোৱালীৰ বেলেগ গুণ বাদ দিয়ক না, এটা মাত্ৰ গুণ, সেইটো হৈছে ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে যুঁজিব পৰাৰ গুণ, আৰু তাৰ কাৰণে বৰ্তমানৰ সৰুবিলাকক অতিক্ৰম কৰিব পৰা গুণটো। এই গুণটো মাত্ৰ যদি আপুনি বঢ়াই দিব পাৰে, তেতিয়াহ'লে আপুনি আশা কৰা ফলাফলটোত আপুনি উপনীত হ'ব ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। ঠিক আছে, এইটো হৈছে বস্তু দিয়াৰ নীতি। আৰু মই ক'লোঁ বস্তু মৰমত নিদিয়ে, বস্তু এনেকৈ দিয়ে, এইটো মৰমৰ কথা ক'লোঁ মই। এতিয়া মৰমটো মই ইমান সময় ক'লোঁ কেনেকৈ দিব নালাগে, এতিয়া মই ক'ম মৰমটো কেনেকৈ দিম, কেনেকৈ মৰমটো দিম, শুনি ল'ব দেই আপোনালোকে। ঠিক আছে, মৰমটো কেনেকৈ দিম তাৰ মই মাত্ৰ 2-3টা কথা ক'ম। মই নাম দি লৈছোঁ এইবিলাকক, মাক বাপেকক কওঁতে মই নাম দি লৈছোঁ। মই নাম দি লৈছোঁ এনেকৈ, বুকুৰ মৰম বোলে, ভাতৰ মৰম, মাতৰ মৰম, তেনেকৈ নাম দি লৈছোঁ। আমাৰ তেনেকুৱা মৰমৰ ভাগো আছে,
ভাতৰ মৰম, মাতৰ মৰম, হা, আৰু বুকুৰ মৰম বুলি কৈছোঁ। বুকুৰ মৰম মানে মৰম শাৰীৰিকভাৱে দিয়ে। যিকোনো আপুনি চাব, জীৱ জন্তুলৈকে মানুহলৈকে আমি যেতিয়া মৰমৰ কথা কওঁ, আমি মৰম শাৰীৰিকভাৱে দিওঁ। কুকুৰ এটাইও যেতিয়া মৰম বিচাৰিবলৈ হয় তেতিয়া গাত ঘঁহাই দিয়ে, মানে মৰম তেনেকৈহে লাগে সিহঁতক। মেকুৰী এটাইও আহি 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 আপোনাৰ গাত ঘঁহাই দিবহি। মানে মৰম প্ৰকাশ কৰাৰ আটাইতকৈ পোনপটীয়া ৰাস্তাটো হৈছে শাৰীৰিক। কিন্তু তাৰ লগত জড়িত মই বেলেগ বেলেগ কথা কেইটামানো ক'ম। শাৰীৰিক মৰম, শাৰীৰিক মৰম মানে মাক দেউতাকে যেতিয়া আপোনালোকে সৰুতে মনত পেলাই চাবচোন, অকণমানি বাচ্ছাটো যেতিয়া নুশুইছিলে, আপুনি কোচত লৈছিলে, কোচত লৈ আপুনি তাক এনেকৈ হ'ব টিকি 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 মূৰত মোহাৰি দিছিলে, কৰি দিছিলে, কৰি 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 আপুনি ৰিলেক্স কৰিছিলে, আৰু শাৰীৰিক সেই মৰমৰ যোগেদি আপুনি বাচ্ছাটোক শুৱাইছিলে, ঠাণ্ডা কৰিছিলে, শাৰীৰিক মৰমৰ যোগেদি। আৰু সেই মৰমটো গোটেই মানুহে জীৱনত, গোটেই জীৱনটোত বুঢ়া বয়সলৈকে মানুহৰ এটা প্ৰয়োজন থাকে, এটা জৈৱিক প্ৰয়োজন বুলি কওঁ, সেইটো হৈছে মানুহৰ শাৰীৰিক মৰমৰ প্ৰয়োজন, শাৰীৰিক মৰমৰ প্ৰয়োজন। এতিয়া মাক দেউতাকে মৰমটো কেনেকৈ দিব পাৰে? শাৰীৰিকভাৱে। আপুনি যদি মৰম দিব লাগে আপুনি দেখুৱাই দিয়ক। কেনেকৈ দেখুৱাব? তাক সাৱটি দেখুৱাই দিয়ক, তাক চুমা এটা খাই মৰম কৰক। মৰম দেখুৱাইছে আপুনি, আৰু মৰমটো দেখুৱাব লগা বস্তু। বহুত মাক বাপেকে ভাবে মোৰতো ভিতৰত মৰম আছে, নেদেখুৱাওঁ। আৰু মই আপোনালোকক কৈ থৈছোঁ, সিহঁতে নেদেখুৱালে মৰম বুজি নাপায়, নেদেখুৱালে মৰম বুজি নাপায়। মৰমটো দেখুৱাই দিব লাগিব। আপুনি বস্তু দি দেখুৱালে সিহঁতে বস্তুকেই মৰম বুলি ভাবিব, আৰু শাৰীৰিক মৰমটোৱে হৈছে আটাইতকৈ শ্ৰেষ্ঠ মৰম। কিন্তু এইটো মৰম কওঁতে মই আকৌ মাক বাপেককহে কৈছোঁ দেই, বেলেগবিলাকক কোৱা নাই। বেলেগৰ মাক বাপেকক, বেলেগৰ ল'ৰা ছোৱালীক বৰকে শাৰীৰিক মৰম কৰিবলৈ কোৱা নাই। মই নিজৰ মাক বাপেকক কৈছোঁ, নিজৰ মাক বাপেকক কৈছোঁ, এই কথাটো সাৱধান হ'ব। নিজৰ মাক দেউতাকক কৈছোঁ যে মৰম শাৰীৰিকভাৱে কৰিব লাগে। আপুনি সাৱটি ধৰিব পাৰে। কেনেকুৱা মই যেতিয়া সুবিধাবিলাক কৈছোঁ আপোনালোকে, যেতিয়া শুবলৈ হৈছে আপুনি মূৰত মোহাৰি কাপোৰখন দি দিছে, শাৰীৰিক মৰম। ভাত খোৱাৰ সময়ত মূৰত মোহাৰি হাতত ধৰি আপুনি ভাত এগৰা খুৱাই দিছে, শাৰীৰিক মৰম। স্কুললৈ আহিবৰ সময়ত পটাপট কপালত চুমা এটা খাই পঠিয়াইছে, শাৰীৰিক মৰম। স্কুলৰ পৰা ঘূৰি যোৱাৰ পিছত আপুনি সাৱটি ধৰিছে, শাৰীৰিক মৰম। এইবিলাক শাৰীৰিক মৰম। এই মৰমৰ যোগেদি আপুনি বুজাই দিব পাৰে যে আপুনি তাক মৰম কৰিছে। এইটো মৰম যিমান দিলেও একো লোকচান নাই। এই মৰমটো দিলে বৰঞ্চ আন কিছুমান লাভহে আছে। মই তাৰ বিজ্ঞানখিনি ক'লে দীঘলীয়া হৈ যাব। শাৰীৰিকভাৱে মৰম কৰিলে তেওঁলোকৰ মগজুৰ বিকাশ স্পীড হৈ যায়, মগজুৰ বিকাশ ভাল হয়। শাৰীৰিকভাৱে মৰম কৰিলে বোলে ল'ৰা ছোৱালীবিলাকৰ শৰীৰৰ গ্ৰথো ভাল হয়। শাৰীৰিকভাৱে মৰম কৰিলে আৰু বহুত তেনেকুৱা কথা আছে যিখিনি বিজ্ঞানে প্ৰমাণ কৰিছে। গোটেইখিনি মই আপোনালোকক নকওঁ, কিন্তু মই আপোনালোকক এইটো কথা কৈ গৈছোঁ যে মৰম শাৰীৰিকভাৱে কৰিব লাগে। ইয়ালৈকে হ'ল কথাটো। তাৰপিছত মৰমৰ আৰু এটা দুটা মইহে কৈছোঁ, বেছিকৈ কোৱা নাই। আৰু এটা ভাতৰ মৰমটো কৈছোঁ। বহুত মাক বাপেকক মই দেখোঁ, আগতে আমাৰ পৰিয়ালবিলাকত, আজিকালি বৰকে নাথাকে, যেতিয়া জুহালত আমি বহোঁ গোটেই পৰিয়ালটো একেলগতে ভাত খাবলৈ বহোঁ। ভাত খাবলৈ বহাটো ঠিকে আছিলে, সেইটো পৰিয়াল গোটেই আটোম টোকাৰি মৰম। বহুত মাক দেউতাকে আকৌ তাক পিটনটো দিবলৈ, গালিটো পাৰিবলৈ ভাত খোৱা সময়খিনি ৰৈ থাকে। খাবলৈ আহিবি তই আজি তোক বজালোঁ মই। আচ্ছা, গালি পৰা সময়টো বেলেগ কৰক, পিটন দিয়াৰ সময়টো বেলেগ কৰক, আৰু ভাত খোৱাৰ সময়টো বেলেগ কৰক। ভাত এটা বেলেগ বস্তু। সদায় আমি বুজি পাব লাগে, ভাত খোৱা সময়খিনি খাদ্য এটা পূজা হয়। খাদ্য মানুহৰ কেৱল শাৰীৰিক প্ৰয়োজন নহয়, খাদ্য এক আধ্যাত্মিক প্ৰয়োজন, খাদ্য এক মানসিক প্ৰয়োজন, আৱেগিক প্ৰয়োজন। ভাত নাখালে মানুহৰ পঢ়িবলৈও মন নাযায়। খাদ্যই, আমিতো আমাৰ সমাজততো এটা স্বভাৱেই আছে, আমাৰ এটা নিয়মেই আছে, আমাৰ সংস্কৃতিয়ে আছে। আমি মানুহৰ ঘৰলৈ মানুহ আহিলে আমি খাদ্য অকণ নোখোৱাকৈ পঠিয়াবলৈ বৰ অসুবিধা পাওঁ। মানে খাদ্যটো সি খাই নাই পোৱা কাৰণে নহয়। আমি যে ঘৰত আমাৰ ঘৰলৈ আহিলে বুলি ভাত কেইটামান খাই পঠিয়ালোঁ, খুৱাই পঠিয়ালোঁ, এইটো কি খাই পোৱা নাই ঘৰত? পাইছে। কেলৈ খোৱালোঁ? কাৰণ এইটো আমাৰ কালচাৰ। আৰু আমি জানো খাদ্যটো ই কেৱল শাৰীৰিক প্ৰয়োজন নহয়, ই এক মানসিক, আৱেগিক, আধ্যাত্মিক প্ৰয়োজন। গতিকে খাদ্যৰ লগত গালি আৰু পানিছমেণ্ট মিক্স নকৰিব, তেতিয়া তাতকৈ অকণমান ইয়াত ফিনাইল মিক্স কৰি দিয়া নিচিনা হয়। আপুনি যদি খুৱাওঁতে কেনেবাকৈ তাক গালি পাৰিম, কিমান নম্বৰ পালি? বহুত মাক বাপেকে মাৰ্কশ্বিট লৈ ৰৈ থাকে, মই বহুত দেখিছোঁ তেনেকুৱা। মাৰ্কশ্বিটখন লৈ বাপেক ৰৈ থাকিব, খাবলৈ আহিল নহয় উলিয়াব আগত, কি হ'ল ৰিজাল্ট। আচ্ছা, এই কামটো হ'ব নালাগিব, এই কামটো হ'ব নালাগিব। মই শাসন কৰিবৰ কাৰণে, শাস্তি দিবৰ কাৰণে আপোনালোকক বেলেগ উপায় দিম, পিটিবৰ কাৰণে বেলেগ উপায় দিম।
পিটিবলৈ নক'ম বাৰু, কিন্তু শাস্তিৰ মই বেলেগ উপায় দিম। কিন্তু ভাত খোৱা সময়টো মৰম কৰাৰ সময়। আপোনাৰ যিমান খং থাকিলেও, যিমান ল'ৰাটোৰ প্ৰতি খং থাকিলেও, যিমান ডাঙৰ ঘটনা হ'লেও আপুনি নিজক নিয়ন্ত্ৰণ কৰক। নিয়ন্ত্ৰণ কৰি ভাতকেইটা ধুনীয়াকৈ খাওক। এইটো ভাতৰ মৰম। ভাতৰ মৰমটো দিয়ক, মৰমকৈ খুৱাওক। মই আগতে কিছুমান কেম্প কৰোঁ দেই। মই কেতিয়াবা 14-15 দিন ল'ৰা ছোৱালীৰ লগত একেলগতে থাকোঁ। থাকিলে মই কি কৰোঁ জানে, মই যিমান পঢ়ুৱাওঁ নহয় তাতকৈ বেছি মই কেয়াৰ লওঁ খাবৰ সময়ত। খাবৰ সময়টোত মই কি কৰোঁ, মই নিজে এখন চব্জি হ'লেও ৰান্ধোঁ। সদায় এখন চব্জি হ'লেও মই নিজে ৰান্ধোঁ। কেম্পত 40টা ল'ৰা ছোৱালী আছেতো, 40টাৰ কাৰণে মই প্ৰত্যেক দিনে চাওঁ যাতে মই এটা হ'লেও কিবা আইটেম মই ৰান্ধিম, আৰু ৰান্ধি মই ভাতটো নিজে বাঢ়িম। আৰু বাঢ়ি সিহঁতে যেতিয়া খাই থাকিব মই এবাৰ সুধোগৈ, বেটা মই কিবা এটা দিম নেকি মোৰ ফালৰ পৰা। সিহঁতি লয়, খায়, আৰু সেইটো খুব আনন্দৰে খায়। আৰু মই সিহঁতে যেতিয়া মই এৰিলে সিহঁতে কি কয় জানে, মই কিমান পঢ়ালোঁ, কি কৰিলোঁ সেইটোতো সিহঁতে মনত ৰাখেই। আৰু সিহঁতি মোক এইটো কথা বেছিকৈ কয় যে ছাৰে যে আমাক ইমান ধুনীয়াকৈ খুৱাইছিলে ছাৰে, আমাৰ খোৱাৰ যতন লৈছিলে। আৰু এতিয়াও ক'ৰবাত লগ পালে সিহঁতে মোক মনত ৰাখে যে ছাৰ আপুনি যে তেনেকৈ ৰান্ধি খুৱাইছিলে আমাক, এনেকৈ দি খুৱাইছিলে যে। তাৰমানে কি, তাৰমানে খোৱাৰ যোগেদি তেওঁলোকে মোৰ মৰমটো অনুভৱ কৰিছিলে। মোৰ মৰমটো মই তেওঁলোকৰ কাৰণে দিবৰ কাৰণে এটা ৰাস্তা বিচাৰি লৈছিলোঁ। সেই ৰাস্তাটো হৈছে খোৱাৰ ৰাস্তাটো। আৰু সেই ৰাস্তাটো যে মৰম সিহঁতলৈ গৈছে তাৰ প্ৰমাণটো হৈছে সিহঁতি গোটেই জীৱন যে মোক এই কথাকেইটা কৈ আছে। তাৰমানে মোৰ মৰমটো তেওঁলোকলৈ গ'ল। চাওক, মোৰ মৰমটো তেওঁলোকলৈ গ'ল খোৱাৰ যোগেদি। ঠিক আছে, মই মৰম কৰা দুটা ৰাস্তা ক'লোঁ। এটা হৈছে শাৰীৰিক মৰম আৰু এটা হৈছে ভাতৰ মৰম। আৰু বেলেগ বেলেগ মৰমো আছে, মই নাই কোৱা, যিহেতু মোৰ পিছৰকেইটা ক'বলৈ অকণ সময় লাগিব, সেইকাৰণে মই নাই কোৱা এইকেইটা। ঠিক আছে, মৰম কেনেকৈ নকৰিম আৰু মৰম কেনেকৈ কৰিম এইকেইটা কথা ক'লোঁ। মই আপোনালোকক ক'লোঁ মৰম কৰাটো ভাল, বস্তুৱে মৰম কৰিব নালাগে, বস্তু দিওঁতে দেৰি কৰাৰ নীতি মানি চলিব লাগে, আৰু মৰম ভাতৰ মৰম দিব লাগে, আৰু শাৰীৰিক মৰম বা বুকুৰ মৰম দিব লাগে। বুকুৰ মৰম দিওঁতে মই আকৌ মনত পেলাই দিছোঁ, মই সেইটো মাক বাপেকৰ কাৰণে কৈছোঁ। আৰু আজিকালিৰ দিনত আমি মাক বাপেকবিলাক এইটোৰ পৰা সাৱধানে হৈ থাকিব লাগে যে যিকোনো মানুহেই যাতে তেওঁলোকক শাৰীৰিকভাৱে মৰম নিদিয়ে। ঠিক আছে, সেইটো হ'ল। নেক্সট কথাটো হ'ল শাসন কেনেকৈ কৰিম। আচ্ছা, শাসন কৰিবলৈ আমি বহুতে নাজানো। শাসনৰ বিষয়ে আমি বহুত কথা ক'ব লগা থাকে, কিন্তু আপোনালোকক মই প্ৰথমতে কৈ ল'লোঁ যে কাঢ়া মানে শাসন নহয়, বাঘৰ চকু দেখুওৱা মানে শাসন নহয়, পিতা মানে শাসন নহয়। শাসনৰ কিছুমান নীতি নিয়ম আছে। শাসনটো বিজ্ঞানসন্মত হ'ব লাগিব। শাসন কৰিলে সেই শাসনে কামত দিব লাগিব। মই বহুত এনেকুৱা স্কুল দেখোঁ, বহুত এনেকুৱা মাক বাপেকক দেখোঁ যিবিলাকে শাসনটোক বিজ্ঞানসন্মতভাৱে বুজি পোৱা নাই। মই বহুত পেৰেণ্টছক, বহুত শিক্ষকক কেতিয়াবা বুজাওঁ যে শাসনটো, আনকি মই মোৰ নিজৰ স্কুলতো য'ত আছে তেওঁলোকেও বুজিবলৈ সময় লয় শাসনটোতো কেলৈ কৰিব লাগে ন শাসনটো, আৰু কেনেকৈ কৰিব লাগে। ঠিক আছে, শাসন কৰিবৰ কাৰণে মই আপোনালোকক কেইটামান পইণ্ট কওঁ, কেইটামান সৰু সৰু কথা কওঁ। তাৰ ভিতৰত প্ৰথম কথাটো হৈছে শাসন কৰিবৰ কাৰণে আমাক এটা আধাৰ লাগিব। আধাৰ বুলি কওঁতে মই আপোনালোকক উদাহৰণ হিচাপে কৈছোঁ যে প্ৰথমতে আপোনাৰ এক্সপেক্টেশ্যন বা আশা, আপুনি আশা বা নিয়ম নীতি, কিবা এটা নিয়ম নীতি বা আশা, প্ৰথমতে বুজি লওক। কেইটামান নিয়ম নীতি ঠিক কৰি ল'ব লাগিব। ধৰা হওক গধূলি বোলে 5 বজাত সোমাব লাগিব ঘৰত, এইটো এটা নিয়ম। এই নিয়মটো ঠিক কৰি ল'ব লাগিব। তাৰ পিছতহে আপোনাৰ শাসন কৰা। এতিয়া গধূলি 5 বজাত সোমালে নে নাই, যদি নোসোমালে, যিহেতু 5 বজাত নিয়মটো আছিলে, কথা নাই বতৰা নাই, ইমান ৰাতি কেলৈ কৰিলি, সেইটো নহয়। মোৰ ঘৰত নিয়মটো আছিলে নে নাই 5 বজাত সোমোৱা, 5 বজাত সোমোৱা নিয়মটো আছিলে নে নাই। কোনোবা এটাই গৈ পুখুৰীত গা ধুলেগৈ, কিন্তু মোৰ ঘৰত নিয়মটো আছিলে নে নাই যে ইমান সময়ত, এনেকুৱা সময়ত পুখুৰীত গা ধুব নালাগে, এইখিনিহে কৰিব লাগে। মই তেওঁৰ পৰা কি বিচাৰিছোঁ, মই বিচাৰিছোঁ এইটো কথা, এইকেইটা কথা মই তোমাৰ পৰা বিচাৰিছোঁ। কি বিচাৰিছোঁ, নিয়ম নীতি কি, কেনেকুৱা কি হ'ব লাগিব, এই গোটেই নিয়ম নীতিখিনি আৰু বিচৰা কথাখিনি মাক বাপেকে কি বিচাৰিছে নিজেই নাজানে, খালী পিতে। আৰু কি বিচাৰিছোঁখিনি তেওঁৰ লগত স্পষ্টকৈ পাতি লোৱা উচিত। কি বিচাৰিছোঁ মই তোমাৰ পৰা এইকেইটা কথা বিচাৰিছোঁ। তুমি এনেকৈ সদায় স্কুললৈ যোৱাটো বিচাৰিছোঁ, এনেকৈ এই কামটো কৰাটো বিচাৰিছোঁ, তেনেকৈ এই কামটো কৰাটো বিচাৰিছোঁ, তুমি ইমান সময়ত ঘৰলৈ ঘূৰি অহাটো বিচাৰিছোঁ, তুমি এনেকৈ কাপোৰ পিন্ধাটো বিচাৰিছোঁ, তুমি এই কামটো কৰাটো বিচাৰিছোঁ। সি কি কাম কৰিব লাগিব, কি কাম কৰাটো আপুনি বিচাৰিছে, কি নিয়ম শৃংখলা লাগিব, গোটেইখিনি দৰকাৰ হ'লে লিখি লৈ ঘৰত এখন সংবিধান বনাই লওক।
এতিয়া প্ৰধান শিক্ষকে ধৰি লৈছোঁ, প্ৰধান শিক্ষকে স্কুলত এখন সংবিধান থাকে। সংবিধান মানে কেনেকুৱা নীতি নিয়ম, নীতি নিয়মখন সংবিধান বুলি তেওঁলোকে নক'বও পাৰে, কিন্তু কিছুমান নীতি নিয়ম আছে, যেনেকৈ 9 বজাত স্কুললৈ আহিব লাগিব। 9 বজাত স্কুললৈ নাহিলে এতিয়া প্ৰধান শিক্ষকে শাসন কৰিব, সুধিব, কৈফিয়ত কৰিব, আপুনি 9 বজাত কিয় নাহিলে, 9 বজাততো স্কুল অহা সময়। তাৰমানে তেওঁক সুধিবৰ কাৰণে এটা আধাৰ আছে, 9 বজা বুলি ঠিক কৰি থোৱা আছে। এতিয়া তেওঁ সুধিব পাৰি যে আপুনি 9 বজাত কিয় নাহিলে। 9 বজাত কিয় আহিলে বুলি সুধিবৰ কাৰণে 9 বজাৰ নিয়মটো থাকিব লাগিব। যদি একো নিয়মেই নাছিলে, কথা নাই বৰ্তমান, আপুনি 9 বজাত কিয় নাহিলে সেইবুলি সুধিলে নহ'ব নহয়। সেইজনটো ক'ব, মই কেনেকৈ জানো কেই বজাত আহিব লাগে। যদি ইমান সময়ত 3 বজাত যাব লাগে, তেতিয়াহ'লে 3 বজাত যোৱা নিয়মটো লাগিব স্কুলখনত। স্কুলখনত শিক্ষক এজনে কেনেকৈ কি কাম কৰিব লাগিব প্ৰধান শিক্ষকে বা মেনেজিং কমিটিয়ে বনাই থৈ দিয়ে। সেইমতে নকৰিলে তেওঁক শাস্তি দিবলৈ ভাল হয়। সেইটোকে কয় আইন কানুন। তাৰমানে আইনবিলাক আগতে বনাই থোৱা থাকে। এতিয়া মই প্ৰায়বিলাক মাক বাপেকক সোধোঁ যে আপোনালোকৰ ঘৰত আইন চাইন আছেনে নাই। হাঁহে, ঘৰত আৰু আইন থাকে নেকি। মই কৈছোঁ ঘৰতো আইন থাকিব লাগিব। ল'ৰাটো ভাল কৰিবৰ কাৰণে স্কুলে কাম কৰিছে, স্কুলত আইন আছে। আপুনি কি ভাল কৰিবলৈ কাম কৰা নাই তাৰমানে। যদি আপুনি ভাল কৰিবলৈ কাম কৰিছে, আপোনাৰ ঘৰত এখন আইন লাগে, এখন আইন লাগে। আচ্ছা, আইনখন খালি এনেকুৱা হ'ব লাগে, তাৰ লগত পাতি ল'ব লাগে। তাক আপুনি কওক, তুমি মোবাইলটো আমাৰ বহুত মাক বাপেকে এতিয়া মোবাইলটো, ঘৰখনত মোবাইল সম্পৰ্কে কিবা আইন আছেনে নাই। একো আইন চাইন নাই নহয়, গালিহে আছে অকল। চালে গালি, চালে মাৰ, সেইটোহে আছে, কিন্তু একো আইন নাই। আচ্ছা, কথাটো হ'ল তাৰ লগত পাতিয়ে আপুনি আইন এখন বনাওক। তেওঁকে সোধক আপুনি যে বেটা, মোবাইলটো মই নাচাব লাগে বুলি কোৱা নাই, মোবাইলটো চাম, কিন্তু মই মোবাইলটো কেতিয়াৰ পৰা কেতিয়ালৈ চাম তুমিয়েই কোৱা, কেতিয়াৰ পৰা কেতিয়ালৈ চাবা। আইনখন বনাই লওঁ। সি ক'লে সি তেতিয়া ভালকৈ ক'ব, কিন্তু তাৰ আগত আপুনি এই কথাটো বুজাই দিয়ক, বেটা তোমাৰ কিন্তু পঢ়া আছে দেই, তুমি আকৌ ইমান ৰিজাল্ট কৰিম বুলি কৈ থৈছা, তুমি আকৌ IAS অফিচাৰ হ'ম বুলি কৈ থৈছা, তুমি আকৌ এনেকুৱা মানুহ এজন হ'ম বুলি কৈ থৈছা, গতিকে মোবাইলটোত কিমান সময় দিবা তুমিয়ে মোক কোৱা। তাৰপিছত দৰকাৰ হ'লে অকণ বাৰ্গেনিঙো হ'ব। মাকে ক'ব তুমি 5 ঘণ্টা কৈছা ন বেটা, কিন্তু মই 5 ঘণ্টা ধৰিলে এনেকুৱা যেন লাগিছে, এইটো ভাল হ'ব যেন লগা নাই, তুমি 4 ঘণ্টালৈ আনিবা নেকি। ঠিক আছে, অকল বাৰ্গেনিং হওক, প্ৰথমতে হওক, পিছত আৰু নহ'ব, প্ৰথমতে হওক। আমাৰ আকৌ বাৰ্গেনিংবিলাক পিছত হৈ থাকে, মা আৰু 1 ঘণ্টা চাওঁ না, হ'ব আৰু 1 ঘণ্টা দিয়া চা দেই, তাৰপিছত মা আৰু 15 মিনিট চাওঁ, পিছত বাৰ্গেনিং নহয়, আগতে বাৰ্গেনিং। প্ৰথমতেই আমি নিয়ম বনাই ল'লোঁ, কানুন বনাই ল'লোঁ, যে এতিয়া সিদ্ধান্ত হ'ল যে সেই দিনটোত 3 ঘণ্টা মোবাইল চাব। আচ্ছা, কি চাব, কানুন হ'ব লাগিব। কি চাব মোবাইলত তুমি কি ভাল পোৱা, তুমি গান ভাল পোৱা ন, তুমি ভাবাচোন, তুমি যদি এজন ভাল ছিংগাৰ হ'ব খোজা, তুমি যদি একদম গোটেই পৃথিৱীৰ কাৰণে এজন ভাল ছিংগাৰ হ'ব খোজা, তুমি বাৰু মোবাইলত কি চালে ভাল হ'ব তুমি নিজেই ভাবাচোন। সি তেতিয়া কৈ দিব, মা তেতিয়া মই গান চাম আকৌ। ভেৰি গুড, তুমি গান চাবা মোবাইলত। তুমি যেতিয়া 3 ঘণ্টা মোবাইল চাবা, তুমি কি চাবা, গান চাবা। আৰু এই নিয়মৰ আগপিছ নহ'ব, এই নিয়মৰ আগপিছ নহ'ব। তাৰপিছত আৰু বাৰ্গেনিং নচলে আৰু। সি যদি কয় তাৰপিছত মা মই অকণ ফ্ৰী ফায়াৰ খেলিও, নহ'ব। এইটো প্ৰথমৰ পৰাই এই কানুনখন থাকিব লাগিব, চব কথাতে। আৰু দৰকাৰ হ'লে এখন ৰিটেন, লিখা। আনকি মই বজাৰলৈ গ'লেও বহুত ল'ৰা ছোৱালীক এইটো কাৰণে মই এই নতুন কিতাপখন লিখিছোঁ, বজাৰলৈ গ'লেও মই কানুন বনাই নিবলৈ কওঁ যে বজাৰত বেটা তুমি কি ল'বা, তোমাক কি দিম বস্তু, কি ল'বা এতিয়াই কোৱা, কি লাগিব তোমাক। নহ'লে বজাৰত গৈ কি কৰিব জানে, মা এইটো লাগে, দেউতা এইটো লাগিছিলে মোক, মা সেইটো লাগে, নাই চলেগা। ঘৰত যদি আপুনি আগতীয়াকৈ চুক্তি কৰি যায় নহয়, বেটা তুমি বজাৰলৈ নিম মই, কি লাগিব আগতীয়াকৈ কোৱা, তেতিয়া কি হয় জানে, তাৰ সেই ইমিডিয়েট, মই যে ক'লোঁ লগে লগে তাৰ যে তাৎক্ষণিক পটককৈ কিবা এটা লগা বস্তুটো যে, এই আৱেগটো নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা হয়। আৰু এই যে ইমিডিয়েট লগে লগে লাগে, এই আৱেগটোক আমি নিয়ন্ত্ৰণ কৰিব লাগে। আৱেগটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কি কৰিলোঁ চাওক, আগতীয়াকৈ কানুন বনাই ল'লোঁ, আইন বনাই ল'লোঁ। শাসন হ'বলৈ হ'লে কানুন লাগিব। চৰকাৰে আমাক কেনেকৈ শাসন কৰে জানেন নাই, কানুন আছে। স্কুল এখনে কেনেকৈ শাসন কৰে জানেন নাই, কানুন আছে। তো ঘৰখনে শাসন কৰিব নাজানে, কানুন নাই। শাসন কৰিবলৈ একো আধাৰেই নাই। কানুনখন থকাৰ পাছত তাৰ পিছৰ কথাটো হ'ব, কানুনখন মই একেবাৰে ভাৰতীয় সংবিধানৰ নিচিনা আম্বেদকাৰক লিখুৱাই পাছ কৰি ল'বলৈ কোৱা নাই, কিন্তু তাৰ লগত পাতি এটলিষ্ট আপুনি কেইটামান হ'লেও নিয়ম ঠিক কৰি থওক, নিয়মবিলাক ঠিক কৰি থ'ব লাগিব। তেতিয়াহে আপুনি শাসন কৰিবলৈ এটা আধাৰ পাব। তাৰপিছত নেক্সট কথাটো হ'ল, আপুনি এতিয়া কাঢ়া, আপুনি কানুনত কাঢ়া, আপুনি উচ্চতম ন্যায়ালয়তকৈ ছাৰ, বুজিছেনে কথাটো। কানুন যে হ'ল তাৰ লগত পাতি হৈছে মোৰ, তুমি বেটা তাৰ সন্মতি দিছা, তুমি চুক্তি কৰিছা, তাত তোমাৰ সন্মতি আছে। তাৰপিছত তুমি আৰু কাইলৈ যদি মোবাইলটো 3 ঘণ্টা ঠাইত 4 ঘণ্টা চাওঁ বুলি কোৱা,
তেতিয়া নহ'ব। তেতিয়া আপুনি কথাই নুশুনে, তেতিয়া আপুনি মৰম নেচেলাব। মোৰ আৰু ইমান মৰমৰ ল'ৰাটো কান্দিছে পাই নহ'ব। কান্দিছে, কান্দিবলৈ দিয়ক। কান্দিলে নমৰে। কিন্তু আপুনি তাক এই ধৈৰ্যটো, এই দৃঢ়তাটো আৰু নিয়মত চলাটো শিকাবই লাগিব। সেইটোহে ডিচিপ্লিন। কানুন লাগিব, আৰু কানুনত আপুনি কাঢ়া। ইয়ালৈকে বুজিলোঁ। 1 নম্বৰ কথা, কানুন লাগিব। শাসন কৰিবলৈ কানুন লাগিব, আইন লাগিব, মানে নিয়ম নীতি লাগিব। আপোনাৰ কি আশা আছে, এক্সপেক্টেশ্যন, সেইখিনি স্পষ্ট কৰি ল'ব লাগিব। 2 নম্বৰ কথাটো হৈছে তাত আপুনি কাঢ়া। এতিয়া মই আপোনাক তাত ঢিলা হ'বলৈও ক'ম। এতিয়া আপোনাক মই প্ৰথম ক'লোতো কাঢ়া, এতিয়া মই ক'ম আপুনি ঢিলা। আপোনাৰ ল'ৰা ছোৱালীটো, আৰু আপুনি তাক অকল আপুনিয়ে আঙুলিত ধৰি লৈ ফুৰিলে নহ'ব নহয়। তেওঁ পৃথিৱীখন আপুনি কাইলৈ মৰি থাকিব। কাইলৈ নমৰে বাৰু, তেওঁ আৰু সিহঁততকেতো সোনকালে মৰিব। আপুনি এৰি থৈ যোৱাৰ পাছত সি নিজক চম্ভালিব পাৰিব লাগিব নহয়। গতিকে তাক আপুনি, ছোৱালীজনীক আপুনি আত্মনিৰ্ভৰশীল কৰি থৈ যাব লাগিব সকলো ফালৰ পৰা, মানসিকভাৱে, আৱেগিকভাৱে। একদম ডাঙৰ হোৱালৈকে, বিয়া পতালৈকে মাকে আৰু আচলত ধৰি এনেকৈ লৈ ফুৰিলেও নহ'ব। বজাৰলৈ, তিনিআলিলৈ যাওঁতেও বোলে যা কোনোবা এটা যা, আমুকত যা, বাছলৈ সেই 1 কিলোমিটাৰ বাছত যাওঁতেও মাকৰ লগতহে যাব, বাপেকৰ লগতহে যাব। এইটো এটা ভুল কথা। সকলো সময়তে আপুনিয়ে আপোনাৰ নজৰত ৰাখিব, একদম চকু এনেকৈ ৰাখিব, ছোৱালী বহিছে নেকি, উঠ হৈছে নেকি, ছোৱালী খাইছে নেকি, চব আপুনি নোৱাৰে তেনেকৈ কৰিবলৈ, আৰু সেইটো কৰা অনুচিত। তেওঁক আপুনি, ছোৱালীজনীক আপুনি আত্মনিৰ্ভৰশীল, তাই যাতে নিজে নিজৰ দায়িত্ব ল'ব পাৰে। এই তিনিআলিটোলৈ ওলাই যাওঁতে তাই যাতে গণ্ডগোল নলগোৱাকৈ নিজে ঘূৰি আহিব পাৰে। ল'ৰাটোৱে স্কুললৈ যাওঁতে একো বেয়া কাম নকৰাকৈ নিজে ঘূৰি আহিব পৰাকৈ তেওঁক আপুনি আত্মনিৰ্ভৰশীল বনাব লাগিব। বনাব কেনেকৈ, মই সেই কথাটো কৈ আছোঁ এতিয়া। আত্মনিৰ্ভৰশীল আপুনি কেনেকৈ কৰিব? মই এটা সৰু উদাহৰণ দিছোঁ। ধৰা হওক, ব্ৰাছ কৰা, দাঁত ব্ৰাছ কৰা যে, আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীবিলাকক আপোনালোকে দাঁত ব্ৰাছ কৰিবলৈ ট্ৰেইনিং দিছিলে। কেনেকৈ কৰিছিলে জানে? মই মনত পেলাই দিওঁ দেই। যেতিয়া দেখিলে দাঁত দুটিমান ওলালে, আপুনি একেবাৰে বজাৰৰ পৰা ইমান ব্ৰাছ এডালি লৈ আহিলে। কলগেট ঘৰত আছিলে বাৰু, আপুনি ঘঁহা, ঠিক আছে। ব্ৰাছডালি আনি লৈ আপুনি প্ৰথমতে ব্ৰাছটোত অকণমান পিচ লগাই লৈ আপুনি ঘঁহি দিলে। আপুনি ঘঁহিছিলে দেই। প্ৰথমতে সি আৰু একদম দাঁত ওলালে, এই ব্ৰাছ ক'ত আছে আনা বুলি কৈ সি ঘঁহা নাই। প্ৰথমতে আপুনি ঘঁহি দিছিলে। চাওক দেই, আপুনি ঘঁহি দিলে। ঘঁহি দিয়াৰ পিছত কেইদিনমান আপুনি ঘঁহিলেতো, ঘঁহাৰ পাছত আপুনি কি কৰিলে জানে? তাৰ হাতখন আনি ব্ৰাছত লগালে, আৰু তাৰ হাতখনৰ ওপৰত আপুনি ঘঁহিলে। এনেকৈ ঘঁহি আছে আপুনি। তাৰপিছত কেইদিনমানৰ পাছত আপুনি কি কৰিলে চাব দেই, আপোনাৰ হাতখন তাৰ পৰা এৰি দিলে। এৰি দি আপুনি চাই আছে, এইফালে নে, এইফালে মাৰ, এইফালে কৰ, ব্ৰাছ কৰি হ'ল, হৈ গ'ল, বঢ়িয়া, ব্ৰাছ কৰি হ'ল। তাৰপিছত আপুনি আৰু অকণমান ঢিলা কৰি দিলে। আপুনি কি কৰিলে চাব দেই, আপুনি অকল মনত পেলাইছে, বেটা আমুকত ব্ৰাছ আছে, আমুকত পেষ্ট আছে, দাঁত ঘঁহা, ৰাতিপুৱা হ'ল, দাঁত ব্ৰাছ কৰা। তাৰপিছত মনত পেলাওক, আপুনি সেইটোও নকৰে, খাবৰ সময়ত এবাৰ সুধিলে, দাঁত ব্ৰাছ কৰা হ'ল, হৈ গ'ল। তাৰপিছত এতিয়া আৰু ডাঙৰ হোৱাৰ পিছত আপুনি নুসুধে আৰু, এতিয়া নুসুধে। এতিয়া সুধিলে সি দমহে দিব, ওলা বুলি ভাবিছ নেকি মোক। আচ্ছা, কাহানীটো কেনেকৈ সুধিলে চাওকচোন। প্ৰথমতে আপুনি তাক সি যে নিজে দাঁত ব্ৰাছ কৰিব পৰা হ'ল, গোটেই যাত্ৰাটো আপুনি চাওকচোন। প্ৰথমতে কি কৰিছিলে? আপুনি কৰিছিলে। আপুনি কৰাৰ পিছত আপুনি নিয়মটো ঢিলাই আনি আছিলে। চাওকচোন এতিয়া, নিয়মটো ঢিলাই আনি আপুনি নিয়ম নাইকিয়া কৰি দিলে, সি নিজে কৰি থাকে এতিয়া। ধৰিব পাৰিছে কথাটো? এতিয়া ছোৱালীজনীক আমি তেনেকৈ কৰিব লাগে। তাই তিনিআলিলৈ যাওঁতেও প্ৰথম দিনা মই লৈ গৈছোঁ, কাৰণ কি কৰিব ঠিকনা নাই নহয়। তাৰপিছত লাহে লাহে মই কি কৰিছোঁ, তাইক আত্মনিৰ্ভৰশীল হ'বলৈ এৰি দিব লাগে। তাইক কি কৰিছোঁ, তাই যাওঁতে মই আঁতৰৰ পৰা, বেলেগৰ পৰা চাই আছোঁ, তাই ঠিকেই ঘূৰি আহিছেনে? যদি ঘূৰি অহা নাই, নেক্সট দিনা তাৰমানে মই আকৌ লগত যাব লগা আছে। তাই আত্মনিয়ন্ত্ৰণটো এতিয়ালৈকে হোৱা নাই। কিন্তু মই যেতিয়া দেখিলোঁ যে তাই তিনিআলিলৈ গ'ল, আনিব লগা বস্তুটো ল'লে, আৰু একো গণ্ডগোল নকৰাকৈ তাই ঘূৰি আহিলে মানে কি, তাই নিজৰ ওপৰত নিয়ন্ত্ৰণটো আহিছে। নেক্সট দিনা আপুনি অকণমান আৰু 2 দিনমান চাই, যদি এই ঘটনাটো ঘটি আছে, তাই যদি নিৰাপদে ঘূৰি আহিছে, আপুনি তেতিয়াহ'লে তাইক অকণমান এৰি দিব পাৰে। এতিয়া তাইক এৰি দিয়ক, তাক আপুনি চাই নাথাকিব আৰু। তাই আত্মনিৰ্ভৰশীল হৈছে। পঢ়াটো তেনেকুৱা। পঢ়াটো প্ৰথমতে আপুনি নিজে থাকি পঢ়াইছে, এইটো পঢ়, এনেকৈ কৰ, পঢ়ালে। পঢ়োৱাৰ পিছত লাহে লাহে আপুনি এৰি দিয়ক, এৰি দি চাওক। অকণমান সময় আপুনি আঁতৰৰ পৰা চালে, আচ্ছা মই নাথাকিলে এই গণ্ডগোল কৰে, তাৰমানে মই আৰু দিন থাকিব লগা আছে। থাকিলে যেতিয়া দেখিছে যে সি নিজে পঢ়িছে, নিজে জানে, নিজে ঠিক কৰি লৈছে যে মই এইটো পঢ়িম, নিজে পঢ়িছে, লাহে লাহে আপুনি তাৰ পৰা উদ্যোগ কৰক, তাক আত্মনিৰ্ভৰশীল হ'বলৈ সুবিধা দিয়ক।
আৰু সি যেতিয়া নিজে পঢ়িব পৰা হৈ গ'ল তেতিয়া আপুনি মৰিব পাৰে আৰামত নমৰিব আপুনি মই কৈছোঁ কি যে আপুনি নিশ্চিন্ত হওক নিশ্চিন্ত এইটো হৈছে শাসন কৰাৰ মানে তেওঁক কথা এটা শিকোৱাৰ নিয়ম এইটো ধৰণে তেওঁক শিকাব লাগে এতিয়া কথা হ'ল মই বহুত সময় ল'লোঁ আৰু ক'ব লগাও ঢেৰ আছিলে আচলতে শাসনতে থাকি গৈছোঁ শাসনৰ সৰু কথা এটা কৈ মই সামৰিছোঁ এতিয়া সমৰ্থনটো আজি নকওঁ বেলেগ এদিন ক'ম ঠিক আছে শাসনত কি ক'লোঁ এতিয়ালৈকে মই কানুন লাগিব দ্বিতীয় কথা কৈ আপুনি কাঢ়া আৰু তৃতীয় কথা হ'ল আপুনি ঢিলা কেনেকৈ কৰিলে মনত আছে ব্ৰাজখোহাটোত আপুনি ঢিলা হৈ আহি আছে নিয়ম ঢিলা কৰি 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 তেওঁক আপুনি আত্মনিৰ্ভৰশীল বনাই দিলে এতিয়া আপুনি তাক নিয়ম এটা বনাইছিলে যে ঘৰখনত 6 বজাত সোমাব লাগিব ঘৰত 6 বজাত সোমাব লাগিব